নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আজি আমি অসম চৰকাৰৰ অধীনৰ সমগ্ৰ শিক্ষা অভিযানৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সমগ্ৰ শিক্ষা অভিযান কাহিলীপৰাৰ পৰা এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে। বিজ্ঞাপনটো কি পদ আছে আমি সম্পূৰ্ণৰূপে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব লাগিব। বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ দৰমহাটো স্কেল পে প্লাছ গেট পে হ'ব। মই সবিশেষ আপোনালোকক জনাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। বান্ধৱীসকল, আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে সমগ্ৰ শিক্ষা অভিযানৰ অসমৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ অনলাইন আবেদন বিচৰা হৈছে ইণ্ডিয়ান চিটিজেনৰ ফালৰ পৰা। ইয়াতে লিখা আছে দ্য সমগ্ৰ শিক্ষা অসম ইনভাইটেড অনলাইন এপ্লিকেশ্যন ফ্ৰম ইণ্ডিয়ান চিটিজেনছ, অৰ্থাৎ ভাৰতীয়সকলৰ পৰা ইয়াতে অনলাইন আবেদন বিচৰা হৈছে। এই অনলাইন আবেদনটো আপোনালোকৰ 30 নৱেম্বৰ পৰা আৰম্ভ হৈছে। এইটো আপোনালোকে চাব পাৰিব 30 নৱেম্বৰ 2024 আৰু ইয়াৰ আবেদনটো চলিব আপোনালোকৰ 16 ডিচেম্বৰ 2024লৈকে আবেদন চলিব। আমি এতিয়া আহোঁ এই পদটোৰ কাৰণে, যিটো পদ আছে ইয়াৰ কাৰণে বয়সৰ সীমা কিমান প্ৰয়োজন হ'ব। বয়সটো আপোনালোকৰ 18 বছৰৰ পৰা 62 বছৰ বয়সলৈকে ধৰা হৈছে আৰু ইয়াতে বয়সটো আপোনালোকৰ 1/1/2024লৈকে হ'ব লাগিব। 1/1/2024লৈকে যদি আপোনালোকৰ বয়সটো 18 পৰা 62 বছৰৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে মেট্ৰিকৰ অৰ্থাৎ HSLCৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট আপোনালোকে প্ৰডিউচ কৰিব লাগিব। তাৰ ডকুমেণ্টছ আপোনালোকৰ লগত ৰাখিব লাগিব বা আপলোড দিব লাগিব। এতিয়া আমি আহোঁ পদটোৰ বিষয়ে। পদটো কি? পদটো আপোনালোকে চাওক, ইয়াতে পদটোৰ বিষয়ে লিখা আছে অফিচ ইনচাৰ্জ স্পেচিয়েল ট্ৰেইনিং। অফিচ ইনচাৰ্জৰ কাৰণে পদটো আছে। পদটোৰ নেম হৈছে অফিচ ইনচাৰ্জ স্পেচিয়েল ট্ৰেইনিঙৰ কাৰণে ইয়াক দিয়া হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি বিচৰা হৈছে এইটো চাওক। এছেঞ্চিয়েল কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ। ইয়াতে আপোনালোকৰ কি এক্সপেৰিয়েঞ্চ লাগিব আৰু কোৱালিফিকেশ্যন আপোনালোকৰ কি প্ৰয়োজন হ'ব। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন দ্য 5 years of relevant experience at the district or state level position in any government department বা society বা ইউনিভাৰ্চিটি কলেজ। আপোনালোকৰ যদি কাম কৰা অভিজ্ঞতা আছে তেনেহ'লেও কৰিব পাৰিব। আৰু দিয়া হৈছে যে বা যদি 4 years of experience as reader SCRT, যদি আপোনালোকে SCRT আণ্ডাৰত যদি ৰিডাৰ কাম কৰিছে তেনেহ'লে 4 বছৰৰ কাৰণে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট আমাৰ দিয়া হৈছে যে অৰ 5 years of experience as lecturer, যদি লেকচাৰ হিচাপে আপোনালোকে কাম কৰিছে SCERT বা ডাইটত তেনেহ'লেও আপোনালোকে কৰিব পাৰিব। আৰু দিয়া হৈছে যে 10 বছৰ এক্সপিৰিয়েঞ্চ ইন ইনষ্ট্ৰাক্টৰ অফ BTC, যদি BTCত আপোনালোকে 10 বছৰ ইনষ্ট্ৰাক্টৰ হিচাপে কাম কৰিছে তেনেহ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি নৰ্মেল স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুল লেভেলত যদি আপোনালোকে কাম কৰিছে 10 বছৰ মানে টিচিঙৰ কাম কৰিছে, ইনষ্ট্ৰাক্টৰৰ কাম কৰিছে তেনেহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা হৈছে। আপোনালোকৰ মেইনলি আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীৰ লগতে আপোনালোকৰ এই বাকী আদাৰ এক্সপিৰিয়েঞ্চসমূহো ইয়াতে বিচৰা হৈছে।
আৰু এই পদটোৰ কাৰণে আপোনালোকৰ পে স্কেলটো দিয়া হৈছে 30 to 1,10,000 30,000 টকাৰ পৰা 1,10,000 টকা আপোনালোকৰ স্কেল পে দেখুওৱা হৈছে আৰু এইটো পে বেণ্ডটো আৰু ইয়াতে আপোনালোকৰ গ্ৰেড পে থাকিব 13,300 টকা গ্ৰেড পে থাকিব ইয়াতে পদ আছে এটা পদ আছে আপোনালোকে দেখিছে নাম্বাৰ অফ পোষ্ট আৰু পোষ্টটো আছে আপোনালোকৰ মিছন ষ্টেট অফিচটো আপোনালোকৰ যেটো কাহিলিপাৰাত আছে গতিকে পদটো তাতে আছে আৰু ইয়াৰ এই বিজ্ঞাপনটো যদি আপোনালোকে ডাউনলোড কৰি ল'ব বিচাৰে তেনেহলে মোৰ ভিডিও শেষত আপোনালোকে কমেন্ট কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে বিচাৰে যে অফিচিয়েলত ৱেবসাইটত আপোনালোকে কোড পাব তেনেহলে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবসাইট যেটো আছে SSA তাৰ অফিচিয়েল ৱেবসাইটত আপোনালোকে যাব পাৰিব ssa.assam.gov.in ত গৈ আপোনালোকে অফিচিয়েল ৱেবসাইটটো ডাউনলোড কৰি ল'ব পাৰিব আৰু তাতে সবিশেষখিনি আপোনালোকে চাই ল'ব পাৰিব এইখিনি আপোনালোকৰ বিজ্ঞাপনটো আছিল আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখিছে মই যিমানখিনি পাৰো আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিলো আৰু ইয়াতে কিছুমান নোটেট আছে নোটবিলাক আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব আৰু অনলাইন আবেদনৰ যেহেতু আৰম্ভ হৈ গৈছে 30 তাৰিখৰ পৰা গতিকে আপোনালোকে আবেদন কৰক 16 তাৰিখলৈকে আবেদনৰ ডেট দিয়া হৈছে 16 ডিসেম্বৰৰ কাৰণে 16 ডিসেম্বৰৰ ভিতৰত আপোনালোকে অনলাইন আবেদনটো কৰিব লাগিব ইয়াতে এইখিনি কথা উল্লেখ আছে মই যিমানখিনি পাৰো আপোনালোকক জনাই দিছো আৰু এই পদটো আপোনালোকক 11 মান্থৰ কাৰণে দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰা আছে আপোনালোকে চাই ল'ব পাৰিব বিজ্ঞাপনটো ভাল ধৰণে মই যিমানটো পাৰো আপোনালোকক দেখাই দিছো আজি বিজ্ঞাপনটো ইমানে আছিল যদি আপোনালোকৰ মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব লগতে যদি আপোনালোকে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি দিব থ্যাংক ইউ